convert the binary coded decimal number into its decimal equivalent. Okay. So yate dise amak eta binary coded decimal number eta BCD number dise 1001 0111 0101 and then 0010 আর আমাক সুধিছে আমাক কৈছে যে এই বাইনারি কোডেড ডেসিমেল নাম্বাৰটোক ডেসিমেললৈ লৈ যাব লাগে তো এটা আমি কেনেকৈ কৰিম তো ইয়াতে আমি জানো আমাৰ এইটো হৈছে এইটো যোনটো আমাৰ হৈছে বিটটো এই বিটটোক আমি লোৱেষ্ট সিগনিফিকেন্ট বিট বুলি কওঁ আৰু আমাৰ যোনটো এই বিটটো হৈছে এইটো হৈছে আমাৰ মোষ্ট সিগনিফিকেন্ট বিট এতিয়া আমি কি কৰিম আমি এলএসবি পৰা এমএসবি ডাইৰেকচনলৈ যাম এইটোৰ পৰা আমি মানে ৰাইটৰ পৰা লেফট ডাইৰেকচনলৈ যাম আৰু আমি কি কৰিম চাৰিটা বিটৰ আমি গ্ৰুপ বনাম তো 1 2 3 4 এই চাৰিটা বিটৰ আমাৰ এটা গ্ৰুপ কৰি দিম নেক্সট আৰু চাৰিটা লম এইটো এটা গ্ৰুপ হৈ গল নেক্সট এইটো এটা গ্ৰুপ হৈ গল এন্ড দেন এইটো এটা গ্ৰুপ হৈ গল তো ইয়াতে টোটাল আমাৰ কেটা আছে 1 2 3 4 চাৰিটা গ্ৰুপ আছে ইট ইচ গ্ৰুপক আমি কি কৰিব লাগিব তাৰ বাইনাৰি লৈ যাব লাগিব ওকে এতিয়া আমি বাইনাৰি লৈ যাব কাৰণে আমি কি কৰিম ইয়াতে 8421 কোডটো ইউজ কৰিম because এটোক আমি কেতিয়াবা 8421 BCD কোড বুলি কওঁ এতিয়া লেটস সে 0010 এটোক আমি কনভাৰ্ট কৰিব বিচাৰিছো আমাৰ দিয়া গৈছে 0010 এটা 0010 ৰ মিনিংটো কি হয় এতিয়া কোন ডিজিট কিটাৰ তলত 1 আছে 2 তলত 1 আছে বাকি 8 4 আৰু 1 ইহতৰ তলত কি আছে 0 আছে তো আমি 8 4 and 1 ইয়াতে ইউজ নকৰো এটা আমি only 2 ইউজ কৰিম তো ইনফ্যাক্ট এটোৱে কোৱা যায় যে 0010 মিনিংটো এটোৱে হৈছে যেটো 2 তলত 1 আছে তো আমি 2 লৈ ললো 2 হৈছে ইয়াৰ ডেসিমেল ইকুইভ্যালেন্ট তো 0010 মানে হৈছে 2 এটা নেক্সট আহিছো 0101 এটা 0101 এটা 0101 মানে কি 4 ৰ তলত 1 আছে 8 ৰ তলতটো 0 আছে 2 ৰ তলত 0 আছে এটা আমি কনসিডাৰ নকৰো 4 ৰ তলত 1 আছে আৰু 1 ৰ তলত 1 আছে তো 4 + 1 কৰিলে আমি কি পাই যাম 5 তাৰ মানে 0101 এটো কি হৈছে এটো ডেসিমেল ইকুইভ্যালেন্টটো হৈছে 5 okay next number to আছে 0111 তো আমি আকৌ লিখি দিও 0111 এতিয়া যদি আমি চাও খালি 8 ৰ তলত 0 আছে বাকি 4 to 1 গটি তিনোটাৰে তলত 111 আছে তো আমি যদি এড কৰি দিও 4 + 2 + 1 তো 4 + 2 6 6 + 1 7 তাৰ মানে 7 ৰ বাইনাৰি ইকুইভ্যালেন্ট হৈছে 0111 তো এটো হৈ গল আমাৰ 7 and then finally 1001 তো ইয়াতে আমি লিখিলো 1001 1001 মানে কি 8 ইউজ হৈছে আৰু 1 ইউজ হৈছে সো 8 + 1 হৈ যাব আমাৰ 9 তো 9 হৈ গল আমাৰ 1001 তো তাৰ মানে এই যোনটো আমাৰ BCD কোডটো দিছে বা বাইনাৰি কোডেড ডেসিমেল নাম্বাৰটো দিছে তাৰ ডেসিমেল ইকুইভ্যালেন্ট হৈছে 9752 তো ফাইনালি আমি লিখিম যে 1001 0111 then 0101 0010 এইটো হৈছে এটো কিন্তু এটা BCD হয় এটো বাইনাৰি নাম্বাৰ নহয় কিন্তু এটো হৈছে এটা binary coded decimal number এটো কিন্তু মনত ৰাখিবা তো এটোৰ decimal equivalent হৈ যাব 9752 তো এটো হেক্সাডেসিমেল হ'ব পাৰে সেইকাৰণে আমি ডিস্টিংগুইশ কৰিব কাৰণে ইয়াতে তলত 10 লিখি দিম